পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ আলোচনাত আমি অনুশীলনী টুৱাইছৰ অংকবোৰ আলোচনা কৰিছিলোঁ। আজি আমি অনুশীলনী টুৱাইছ বিৰ অংকবোৰ আলোচনা কৰাৰ আগতে কিছুমান দৰকাৰী কথা জানিব বিচাৰিছোঁ। তোমালোকে আলোচনাটি শেষলৈকে ভাগ ল'বা। এতিয়া আমি আৰম্ভ কৰিব বিচাৰিছোঁ ভগ্নাংশৰ হৰণ। এতিয়া ভগ্নাংশৰ হৰণ কৰিব লাগিলে দুটা ভগ্নাংশ কেনেকৈ আমি হৰণ কৰিম সেই বিষয়ে আমি প্ৰথমে জানিব ল'ব লাগিব। ধৰা হ'ল এডাল ফিটাৰ মুঠ দৈৰ্ঘ্য 12 মিটাৰ, ইয়াক 4 মিটাৰ দৈৰ্ঘ্য কিছুমান টুকুৰা ভাগ কৰিব লাগে। মুঠতে কেইটা টুকুৰা পোৱা যাব ইয়াক নিৰ্ণয় কৰিবলৈ 12ক 4ৰে হৰণ কৰিব লাগিব। যিহেতু দুইটাই পূৰ্ণ সংখ্যা হয়, এতিয়া ফলাফলটো পূৰ্ণ মানতে ওলাব। কিন্তু ভগ্নাংশৰ ক্ষেত্ৰত আমাৰ অলপ বেলেগ হ'ব, সেইটো আমি চাম এতিয়া। গতিকে 4 মিটাৰ দৈৰ্ঘ্যৰ মুঠতে 3টা টুকুৰা পোৱা যাব। যদি 12 মিটাৰ দৈৰ্ঘ্যৰ এডাল ফিটাক আমি 4 মিটাৰকৈ 4 মিটাৰ দৈৰ্ঘ্যৰ কিছুমান টুকুৰা ভাগ কৰোঁ, তেতিয়া 3টা টুকুৰা আমি পাম। এতিয়া ধৰা হ'ল 12 মিটাৰ দৈৰ্ঘ্যৰ ফিটাডালত 3/2 মিটাৰ দৈৰ্ঘ্যৰ টুকুৰা ভাগ কৰিব লাগে। কেইটা টুকুৰা পোৱা যাব উলিয়াবলৈ 12ক 3/2ৰে হৰণ কৰিব লাগিব। মুঠ টুকুৰা সংখ্যা হ'ব 12 হৰণ 2/3। ইয়াত এটা পূৰ্ণ সংখ্যাক এটা ভগ্নাংশৰে হৰণ কৰা হৈছে। ইয়াৰ মান উলিয়াবলৈ আমি ভগ্নাংশৰ হৰণৰ বিষয়ে জানিব লাগিব। আন এটা উদাহৰণ দিছে, এইটো তোমালোকে চাবা। এটা বস্তাত মুঠতে 48 × 2/5 কিলোগ্ৰাম চাউল আছে। এই চাউলখিনি কেইজনমান মানুহৰ মাজত এনেদৰে ভগাব লাগে যাতে প্ৰতিজনে 1 × 7/15 কিলোগ্ৰামকৈ চাউল লাভ কৰে। মুঠতে কিমানজন মানুহৰ মাজত চাউলখিনি বিতৰণ কৰিব পৰা যাব নিৰ্ণয় কৰিবলৈ 48 × 2/5ক 1 × 7/15ৰে হৰণ কৰিব লাগিব। অৰ্থাৎ চাউলখিনি বিতৰণ কৰিব পৰা মানুহৰ সংখ্যা উলিয়াব লাগিলে এইখিনিক আমি এইখিনিৰে হৰণ কৰিম, দেখুৱাইছোঁ। ইয়াত এটা ভগ্নাংশ অন্য এটা ভগ্নাংশৰে হৰণ কৰা হৈছে। ইয়াৰ মান উলিয়াবলৈ আমি ভগ্নাংশ হৰণৰ বিষয়ে জানিব লাগিব। এতিয়া আহিলোঁ আমি ভগ্নাংশৰ প্ৰতিক্ৰম। এটা ভগ্নাংশৰ প্ৰতিক্ৰম কি সেই বিষয়ে আমি জানি লওঁ। 2/3 এটা ভগ্নাংশ, অন্য এটা ভগ্নাংশ পোৱা যায় 3/2, যাতে 2/3 × 3/2 = 2 × 3/3 × 2 = 6/6 = 1। অৰ্থাৎ দুয়োটা ভগ্নাংশৰ পূৰণফল 1। এতিয়া প্ৰতিক্ৰমটো বা গুণাত্মক বিপৰীতটোৰ অৰ্থটো হৈছে যদি দুটা ভগ্নাংশ পূৰণ কৰিলে দুটা ভগ্নাংশৰ পূৰণফল যদি 1 হয় বা দুটা ভগ্নাংশ পূৰণ কৰিলে যদি আমি 1 পাওঁ ফলাফলটো, তেতিয়াহ'লে তেতিয়া এটা আনটো কি বুলি কোৱা হ'ব? প্ৰতিক্ৰম বুলি কোৱা হ'ব। 2/3 আৰু 3/2 ভগ্নাংশ দুটা এটা আনটোৰ প্ৰতিক্ৰম, অৰ্থাৎ 2/3 প্ৰতিক্ৰম 3/2, 3/2 প্ৰতিক্ৰম 2/3। এটা ভগ্নাংশৰ হৰ আৰু লব পৰস্পৰ সাল সলনি কৰিলে ইয়াৰ প্ৰতিক্ৰমটো পোৱা যায়। যেনে a/b প্ৰতিক্ৰম b/a আৰু b/a প্ৰতিক্ৰম a/b। আমি কি কৰিম? হৰটো লবলৈকে লৈ যাম, লবটো হৰলৈকে আনিম। তেতিয়া যিটো ভগ্নাংশ দিয়া থাকিব সেই ভগ্নাংশটোৰ প্ৰতিক্ৰমটো আমাৰ ওলাই পৰিব। আকৌ 4 × 1/4, 4 × 1 / 4 = 4/4 = 1। 4 প্ৰতিক্ৰম 4 ভাগৰ 1 আৰু 4 ভাগৰ 1ৰ প্ৰতিক্ৰম 4। গতিকে যদি দুটা সংখ্যাৰ পূৰণফল 1 হয় তেন্তে সংখ্যা দুটাৰ এটা আনটোৰ প্ৰতিক্ৰম বুলি কোৱা হয়। প্ৰকৃত ভগ্নাংশৰ প্ৰতিক্ৰমটো অপ্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশৰ প্ৰতিক্ৰমটো প্ৰকৃত ভগ্নাংশ। শূন্যৰ কোনো প্ৰতিক্ৰম নাই। শূন্যৰ প্ৰতিক্ৰম শূন্যই হ'ব, তাৰ কোনো বিশেষ প্ৰতিক্ৰম নাই। বা 0/1 বা 1/0 এনেকৈ আমি নিলিখোঁ। শূন্যৰ প্ৰতিক্ৰম শূন্যই হ'ব। তলৰ সংখ্যাবোৰৰ প্ৰতিক্ৰমবোৰ লিখা। 7/11ৰ প্ৰতিক্ৰম কিমান হ'ব? ওলোটাই দিয়া 11/7 হ'ব। 1/12ৰ প্ৰতিক্ৰম হ'ব 12। 5ৰ প্ৰতিক্ৰম 1/5। 3 × 1/6ৰ প্ৰতিক্ৰম 6 × 18 = 19। 19/6 কৰি ল'ব লাগিব আৰু তাক ওলোটাই দিলে 6/19 হ'ব। হৈছে ভগ্নাংশ হৰণৰ বিষয়ে বিস্তৃতভাৱে চোৱা। এতিয়া এটা সম্পূৰ্ণ সংখ্যা এটা ভগ্নাংশৰে হৰণ কৰিব লাগিলে কি কৰিব লাগিব? ইয়াতে ডেফিনেশ্যনটো আছে। এটা ভগ্নাংশ এটা পূৰ্ণ সংখ্যাৰে হৰণ কৰিবলৈ হ'লে ভগ্নাংশটোক পূৰ্ণ সংখ্যাটোৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিব লাগে। a/b এটা ভগ্নাংশ আৰু c এটা পূৰ্ণ সংখ্যা হ'লে c = 0, 0 সমান নহয় c-টো। গতিকে a/b এটা ভগ্নাংশ আৰু c-টো এটা পূৰ্ণ সংখ্যা, তেতিয়া আমি a/b / c বুলি লিখিম। ইয়াৰ c প্ৰতিক্ৰমটো 1/c হ'ব। গতিকে a/b × 1/c, পূৰণ চিন দি আমি 1/c লিখিলোঁ। তাৰপিছত ওপৰৰ পৰা পূৰণ কৰিলোঁ a × 1 = a, b × c = bc। অৰ্থাৎ a/bc হ'ব আমাৰ হৰণফল। হৈছে? এইবাৰ সংখ্যাৰ ক্ষেত্ৰত চোৱা 5/6 / 15। তেতিয়া আমি 15ৰ প্ৰতিক্ৰমটো লিখিব লাগিব, ইয়াত পূৰণ চিন বহুৱাব লাগিব। 1/15 হ'ব।
5 আমি 15ক 3 টাইমছ কাটিব পাৰিম গতিকে 6 3 1/18 হ'ব আমাৰ এইটোৰ ফলাফল 2 × 2/7 ডিভাইড 8 আছে এটো প্ৰথমতে ভাঙি লোৱা 7 2 14 15 16 16/7 হল ইয়াৰ 8ৰ প্ৰতিক্ৰম হ'ব 1/8 8 আমি 16ক 2 টাইমছ কাটিব পাৰিম 2/7 হ'ব আমাৰ ফলাফলটো হৈছে এটা ভগ্নাংশ অন্য এটা ভগ্নাংশৰে হৰণ আগৰটো আছিল এটা ভগ্নাংশ এটা পূৰ্ণ সংখ্যাৰে হৰণ কৰিব লাগিলে আমি তেনেকৈ কৰিম আৰু এটা ভগ্নাংশ অন্য এটা ভগ্নাংশৰে যেতিয়া হৰণ কৰিম তেতিয়া আমি ধৰি লম দুটা ভগ্নাংশ a/b আৰু c/d আৰু ধৰি ললে কি কৰিব লাগিব a/b ক c/d ৰে হৰণ কৰিবলৈ হলে a/b ক c/d ৰ প্ৰতিক্ৰম অৰ্থাৎ d/c ৰে পূৰণ কৰিব লাগিব a/b হৰণ c/d সমান a/b পূৰণ d/c a আৰু d পূৰণ কৰিলো b আৰু c পূৰণ কৰিলো তল ওপৰৰ পূৰণ কৰিলো একেদৰে ইয়াত চোৱা 12/17 ডিভাইড 1 × 6/7 প্ৰথমতে এইটো ভগ্নাংশ একা থাকিল দ্বিতীয় ভগ্নাংশটো আমি অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব মিশ্ৰ ভগ্নাংশত আছে 7 × 7 7 = 13 13/7 হ'ল ইয়াৰ প্ৰতিক্ৰমটো কিমান হ'ব 7/30 উল্টি যাব আৰু পূৰণ চিন বহাব লাগিব তাৰ পিছত আমি ওপৰৰ পূৰণ কৰিলো তলৰ পূৰণ কৰিলো 12 আৰু 7 পূৰণ কৰিলে আমাৰ কিমান হ'ব 84 আৰু 17 আৰু 13 পূৰণ কৰিলে আমাৰ হ'ব 221 84/221 হ'ব আমাৰ হৰণফল একেদৰে আৰু এটা অংক দিছে এইটো তোমালোকে চাবা প্ৰথমতে মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশলৈ নি লৈ দ্বিতীয় ভগ্নাংশটোৰ যেটো দ্বিতীয় ভগ্নাংশ পাম দ্বিতীয় মান পাম সেই মানটোৰ প্ৰতিক্ৰমটোৰে পূৰণ কৰি দিলে আমাৰ ফলাফলটো হৈ পৰিব এটা কিছু উদাহৰণ দিছে চাবা এতিয়া আমি অনুশীলনলৈ যাব বিচাৰিছো অনুশীলন টুৱাইছ বি এক নম্বৰটো দিয়া আছে তল সংখ্যাবোৰৰ প্ৰতিক্ৰমবোৰ লিখা ইয়াত 7/11 আছে আমি ইয়াৰ প্ৰতিক্ৰম লিখিম কি 11/7 মই এটা দেখুৱাই দিছো তোমালোকে বাকি কেইটা কৰিবা মই 2 নম্বৰটো তোমালোকক দেখুৱাই দিছো 1 নম্বৰৰ 2 1 × 4/9 1 × 4/9 আছে ইয়াক অপ্ৰকৃত ভগ্নাংশলৈ নি লোৱা 9 × 9 9 4 13 এতিয়া লিখিম 1 × 4/9 ৰ প্ৰতিক্ৰম 9 টো ওপৰত যাব 13 তলত আহিব বা এই ঠাইত আমি 13/9 বুলিও লিখিব পাৰোঁ বাকি কেইটা কৈ দিছো 7/11 ৰ প্ৰতিক্ৰম হ'ব 11/7 1/19 ৰ প্ৰতিক্ৰম হ'ব 19 23 প্ৰতিক্ৰম হ'ব 1/23 আৰু 11/2 প্ৰতিক্ৰম হ'ব 2/11 তোমালোক কৰিবা 2 নম্বৰ অংকটো চোৱা হৰণ কৰা মই তোমালোকক ইটো আৰু এটো কৰি দিম তোমালোক 2 নম্বৰ আৰু 4 নম্বৰটো কৰি দিছো 3 নম্বৰ 1 নম্বৰ 5 নম্বৰ তোমালোকে কৰিবা 2 নম্বৰটো চোৱা কি দিয়া আছে 5 × 3/5 হক 2 × 1/10 ৰে হৰণ কৰিব লাগে 5 × 3/5 হক 2 × 1/10 ৰে হৰণ কৰিব লাগে সমাধান 5 × 3/5 হৰণ 2 × 1/10 প্ৰথমতে আমি এই মিশ্ৰ ভগ্নাংশবোৰ অপ্ৰকৃত ভগ্নাংশলৈ নিলাম 5 5 × 25 26 × 28 হ'ব 28/5 ডিভাইড 2 × 20 21 21/10 এইবাৰ এইটো যে আছে এই ভগ্নাংশটোৰ প্ৰতিক্ৰমটোৰে আমি পূৰণ কৰিম 28/5 × 10/21 তাৰ পিছত ওপৰৰ পূৰণ কৰা 28 × 10 5 × 21 5 ৰে 10ক 2 টাইমছ যাব আৰু 7 ৰে কাটা 3 21ক 3 টাইমছ কৈছে আৰু 28ক 7 ৰে 4 টাইমছ কৈছে হয় 7 4 × 28 ওপৰৰ পূৰণ কৰা 4 2 × 8 হ'ব আৰু তলত থাকিল কিমান 3 8/3 হ'ব আমাৰ ফলাফল বা এইটো ভগ্নাংশটো লিখি দিব পাৰা মিশ্ৰ ভগ্নাংশত 3 2 × 6 7 8 2 × 2/3 3 2 × 6 7 8 8/3 = 2 × 2/3 হ'ব নিশ্চয় বুজিব পাৰিছা তাৰ পিছত 4 নম্বৰ অংকটো 4 নম্বৰটো আমাক দিয়া আছে 2 × 3/7 ক 17 ৰে পূৰণ কৰিব হৰণ কৰিব লাগে 2 × 3/7 ক 17 ৰে সমাধান 2 × 3/7 ডিভাইড 17 প্ৰথমতে এইটো মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশলৈ নিয়া 7 2 × 14
15 16 17 17/17 17/7 হৰণ 17 এইবাৰ এইটো যে আছে 17টো প্ৰতিক্ৰমেৰে আমি পূৰণ কৰিম 17টো প্ৰতিক্ৰম হ'ব কিমান 1/17 তাৰপিছত দেখা পালোঁ এটা 17 আছে 17 আছে কাটি দিলোঁ 1/7 হ'ব আমাৰ ফলাফল নিশ্চয় বুজিব পাৰিছা হৈছে এইবাৰ আমি গৈছোঁ 3 নম্বৰ অংকটোলৈকে 3 নম্বৰ অংকটোৰ মই তোমালোকক দুটা অংক কৰি দিম তোমালোকে বাকীকেইটা কৰিবা তোমালোকক মই 2 নম্বৰটো আৰু শেষৰটো কৰি দিছোঁ তোমালোকে বাকীকেইটা কৰিবা 2 নম্বৰ অংকটো দিয়া আছে 63 ডিভাইড 1 × 3/11 3 নম্বৰত 2 63 ডিভাইড 1 × 3/11 63 ৰাখি দিলোঁ আমি এইটো মিশ্ৰ ভগ্নাংশ আছে অপ্ৰকৃত ভগ্নাংশ আমি 11 × 11 12 14 14/11 এইবাৰ কি কৰিম এটা পূৰণ চিন বহুৱাই ইয়াৰ প্ৰতিক্ৰমটো লিখিম 11/14 তাৰপিছত আমি কটাকটি কৰিম 7 ৰে কটা 7 2 × 14 7 9 × 63 আৰু কটাকটি নাযাব 9 11 × 99 হ'ল আৰু তলত 2 থাকিলে ইয়াক যদি মিশ্ৰ ভগ্নাংশ লিখোঁ তেতিয়া কি হ'ব কাৰণ যিহেতু আমি দুইটা আমি সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰোঁ গতিকে আমি মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিব পাৰিম 2 4 × 8 1 বাকী ৰ'ল 19 2 9 × 18 1 বাকী ৰ'ল কিমান বাৰ গৈছে 49 টাইমছ গৈছে আৰু 1/2 হ'ব এইটো হৈছে আমাৰ ফলাফল এটা যিহেতু বাকী 1 কৈছিলে 1টো ওপৰত গৈছে যি হৰণ কৰিছিলোঁ সেই তলত আহিছে হৈছে এবাৰ আজি আলোচনাটি শেষৰ অংকটোলৈ চোৱা 3 নম্বৰৰ 6টো কি দিয়া আছে 5 × 1/3 ডিভাইড 2 × 2/3 প্ৰথমতে আমি মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ নি ল'ম 5 3 × 15 15 একে 16 হ'ব 16/3 ডিভাইড 3 2 × 6 7 8 8/3 এইবাৰ 8/3 প্ৰতিক্ৰমটোৰে পূৰণ কৰা পূৰণ 3/8 হ'ব 3টো ওপৰলৈ যাব 8টো তললৈ আহিব 3 আৰু 3 কটা গ'ল 8 ৰে 16 দুবাৰ যাব অৰ্থাৎ ফলাফল হ'ল 2 আমাৰ এনচাৰ ওলাই গ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনাটিৰ জৰিয়তে আমি অনুশীলনী টুৱাইছ 3 নম্বৰলৈকে অংককেইটা আলোচনা কৰিলোঁ ইয়াৰ পিছত আমি 4 নম্বৰ 5 6 7 8 এই আটাইকেইটা অংক আলোচনা কৰি অনুশীলনীটো সমাপন কৰিম তোমালোকে তেতিয়ালৈকে সংযোগ হৈ থাকিবা আৰু কিবা নুবুজা থাকিলে মোক কমেণ্ট কৰি জনাবা সকলোকে শুভেচ্ছা জনাই আজি পাঠ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ